মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ষ্টাডি স্মাৰ্ট আছাম জিৰ'8ৰ ওপৰত তোমালোকক স্বাগতম জনাইছো। আজি মই ক্লাছ 9ৰ জীৱৰ মৌলিক এককৰ ওপৰত কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছো আৰু এই প্ৰশ্ন উত্তৰ কেইটা তোমালোকে ভালকৈ বহি উঠাই ল'বা আৰু মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবা। প্ৰথম কুৱেশ্যনটো হৈছে বংশগতিৰ বাহক হ'ল কি বুলি কোৱা হয়? এ নম্বৰত আছে কোষ, বি নম্বৰত আছে ক্ৰমজম, চি নম্বৰত আছে ডিএনএ, ডি নম্বৰত আছে লাইজম। এতিয়া ইয়াৰ পৰা আমাৰ চাৰিটাৰ পৰা যিকোনো এটা শুদ্ধ উত্তৰ হ'ব। শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো অপশ্যন বি, ক্ৰমজম বুলি কোৱা হয়। বংশগতিৰ বাহক হৈছে ক্ৰমজম। শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন বি। এতিয়া 2 নম্বৰ কুৱেশ্যনত চোৱা, আত্মঘাতী মোনা বুলি কোৱা হয়। এতিয়া আত্মঘাতী মোনা বুলি কাক কোৱা হয়? এ নম্বৰত আছে মাইটকন্ড্ৰিয়া, বি নম্বৰ আছে গলগী সংঘ, চি নম্বৰ আছে লাইজম, ডি নম্বৰ আছে ৰধানী। এতিয়া আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? চাৰিটাৰ পৰা যিকোনো এটা শুদ্ধ উত্তৰ আছে। শুদ্ধ উত্তৰটো কোনটো হ'ব? আত্মঘাতী মোনা বুলি কাক কোৱা হয়? অপশ্যন চি হৈছে আমাৰ শুদ্ধ উত্তৰ, লাইজম বুলি কোৱা হয়। এতিয়া 3 নম্বৰত চোৱা, প্ৰাণী কোষত প্ৰটিন উৎপাদন কৰে। যিহেতু প্ৰাণী এটাত যদি জীয়াই থাকিবলৈ হয় তেনেহলে তাৰ শৰীৰত কাৰ্বহাইড্ৰেট, প্ৰটিন, আইৰন বিভিন্ন ধৰণৰ উপাদান থাকে। এই উপাদানৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ উপাদান হৈছে প্ৰটিন। প্ৰটিন থাকে। এই প্ৰটিনটো কিহে উৎপাদন কৰে? আমি যে খাদ্য খাওঁ, খাদ্য খোৱাৰ পিছত সেই খাদ্যখিনি কোনে কি কৰে? উৎপাদন কৰে, মানে প্ৰটিন হিচাপে উৎপাদন কৰে। এতিয়া এ নম্বৰত আছে লাইজম, বি নম্বৰত আছে ৰাইবজম, চি নম্বৰত আছে ৰধানী, ডি নম্বৰ আছে ক্ৰমজম। এই চাৰিটাৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? অপশ্যন বি হৈছে আমাৰ শুদ্ধ উত্তৰ, ৰাইবজম। ৰাইবজম কি কৰে? প্ৰাণী কোষত প্ৰটিন উৎপাদন কৰে। 4 নম্বৰ চোৱা, নীল, সেউজীয়া আৰু ৰঙা শেলাইত থকা ৰঞ্জক পদাৰ্থ হ'ল। নীল, সেউজীয়া আৰু ৰঙা শেলাইত কি ৰঞ্জক পদাৰ্থ থাকে? এ নম্বৰত আছে পত্ৰসৰী, বি নম্বৰ আছে হৰিতকণা, চি নম্বৰ আছে ফাইকবিলিন, ডি নম্বৰ আছে কেৰটিন। এতিয়া তোমালোকে পাইছা যে সেউজীয়া উদ্ভিদৰ পাতত থকা ৰঞ্জক পদাৰ্থটোৰ নাম কি? সেইটো মই আগত ভিডিঅ'ত কৈ দিছিলো। তাক কি বুলি কোৱা হয়? পত্ৰসৰী বুলি কোৱা হয়। এতিয়া যিহেতু আমাৰ নীল, সেউজীয়া আৰু ৰঙা শেলাই কৈছে, তেতিয়া আমাৰ এইটো উল্টাই যাব। তেতিয়া শুদ্ধ উত্তৰটো কোনটো হ'ব? অপশ্যন চি, ফাইকবিলিন বুলি কোৱা হয়। কি বুলি কোৱা হয়? ফাইকবিলিন বুলি কোৱা হয়। আৰু ডি নম্বৰ অপশ্যনত এটা আছে কি? কেৰটিন। কেৰটিন ক'ত থাকে? মাকৰ গাখীৰত থাকে। যেতিয়া কেঁচুৱাই এইটো গাখীৰ খায় তেতিয়া সেই উপাদানটো থাকে, তাক কি বুলি কোৱা হয়? কেৰটিন বুলি কোৱা হয়। 5 নম্বৰত চোৱা, প্ৰাণী কোষত অলাগতিয়াল। এতিয়া প্ৰাণী যে আছে, আমাৰ জীৱ যে আছে, জীৱ বা আমি, এই কোষত কিছুমান অলাগতিয়াল দ্ৰব্য থাকে, মানে খাদ্য বস্তুৰ লগত মিহলি হৈ যায়। এই দ্ৰব্যবিলাকত কি কৰে? মানে আমাৰ কোনো প্ৰয়োজন নোহোৱা বস্তু, মানে দ্ৰব্য প্ৰয়োজন নহয়, সেই বস্তুখিনি কি কৰিব লাগে? আমি এনেই আমি কি কৰি ওলাই দিব নোৱাৰি, তেতিয়া সেই কেনেকে ওলাই যায়? সৰলীকৃত কৰে, মানে কি কৰে? চিম্পলাইজ কৰে। তাক কি বুলি কোৱা হয়? ইংৰাজীত লাইজম, মাইটকন্ড্ৰিয়া, গলগী সংঘ, ৰধানী। ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। কি কৰে? লাইজমে কি কৰে? খাদ্য বস্তুক নাইবা অলাগতিয়াল দ্ৰব্য কি কৰে? সৰলীকৃত নাইবা চিম্পলাইজ কৰাত সহায় কৰে। কোনে কৰে? অপশ্যন এ, লাইজমে কৰে। এতিয়া 6 নম্বৰ কুৱেশ্যন চোৱা, কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়। কোষ যে এটা আছে, জীৱৰ এটা কোষ, আমি জানো যে কোষ নহলে কোনো এটা জীৱৰ সৃষ্টি হ'ব নোৱাৰে। কোষ ইংৰাজী কি বুলি কোৱা হয়? চেল বুলি কোৱা হয়। চেল কিয় কৈছে? মানে জীৱৰ শৰীৰত চেল যদি নাথাকে তেনেহলে জীৱ কোনো ধৰণৰ মানে বৃদ্ধি বা আৰু বিকাশ বা এটা কোষৰ পৰা আন এটা কোষৰ জন্ম হ'ব নোৱাৰে। সেইকাৰণে ইয়াক কোষক চেল বুলি কোৱা হয়। এতিয়া ইয়াৰ এটা ভঁৰাল আছে, মানে শক্তিৰ ভঁৰাল আছে। সেই শক্তিৰ ভঁৰাল বুলি কৈছে, মানে কোষে যে এটা কাম কৰে, সেই কামখিনি শক্তি কৰ পৰা পায়, সেই তাক কি বুলি কোৱা হয়? এ নম্বৰত কি আছে? গলগী সংঘ, বি নম্বৰ আছে মাইটকন্ড্ৰিয়া, চি নম্বৰ আছে লাইজম, ডি আছে ৰাইবজম। এতিয়া
ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপচন বি, মাইটকণ্ড্ৰিয়া বুলি কোৱা হয়। কোষৰ শক্তিৰ ভঁৰাল বুলি কাক কোৱা হয়? মাইটকণ্ড্ৰিয়াক কোৱা হয়। এতিয়া 7 নম্বৰ চোৱা, কুহ্য শক্তিৰ মুদ্ৰা বুলি কোৱা হয়। এতিয়া কুহ্য শক্তিৰ মুদ্ৰা বুলি কোৱা হয়, কাক কোৱা হয়? এতিয়া অপচন এত আছে DNA, বিত আছে ATP, চিত আছে RNA, ডিত আছে মাইটকণ্ড্ৰিয়া। তেতিয়াহ'লে আমাৰ ইয়াৰ পৰা শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপচন বি, আমাৰ কুহ্য শক্তিৰ মুদ্ৰা বুলি কাক কয়? ATP কোৱা হয়। এতিয়া DNA ক'ত থাকে? আমাৰ প্ৰাণী কোষত থাকে। ATP প্ৰাণী কোষত থাকে। RNA এইটো ক'ত থাকে? উদ্ভিদ কোষত থাকে। মাইটকণ্ড্ৰিয়া ক'ত থাকে? আমাৰ প্ৰাণী কোষত থাকে। মাইটকণ্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়। ATP আমাৰ কুহ্য শক্তিৰ মুদ্ৰা বুলি কোৱা হয়। DNA জীৱৰ ভ্ৰমগতিত থকা এটা DNA বুলি কোৱা হয়। তলত কোনটো প্ৰাণীয়ে খাদ্য ভক্ষণ কৰি, মানে কি এটাত যি 4টা প্ৰাণী দিয়াৰ নাম আছে, সেই প্ৰাণী কি কৰে? খাদ্য ভক্ষণ কৰি কি কৰে? ৰহদানিত সঞ্চিত কৰি ৰাখিব পাৰে, নাইবা জমা কৰি ৰাখিব পাৰে। এতিয়া 4টা প্ৰশ্নৰ পৰা আমাৰ শুদ্ধ উত্তৰটো এটা ওলাব। অপচন এত আছে এমিবা, বিত আছে বেক্টেৰিয়া, চিত আছে হেলাই, ডিত আছে ভেকুৰ। ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপচন এ, এমিবা বুলি কোৱা হয়। এমিবাই কি কৰে? খাদ্য খাই কি কৰে? সিহঁতৰ ৰহদানিত সঞ্চিত কৰি ৰাখিব পাৰে। এতিয়া 9 নম্বৰ প্ৰশ্ন চোৱা, জীৱৰ মৌলিক কাৰ্যকৰী একক হ'ল, জীৱৰ মৌলিক কাৰ্যকৰী একক বুলি কাক কোৱা হয়? কোষ, ৰক্তকোষ, অস্থিকোষ আৰু কোষকেন্দ্ৰ। ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো? শুদ্ধ উত্তৰটো অপচন এ, কোষ বুলি কোৱা হয়। জীৱৰ মৌলিক কাৰ্যকৰী একক কি বুলি কোৱা হয়? কোষ বুলি কোৱা হয়। আৰু এটা চোৱা, 10 নম্বৰটো চোৱা, ভংগগতিৰ নিৰ্ণায়ক হ'ল, ভংগগতিৰ নিৰ্ণায়ক বুলি কাক কোৱা হয়? এত আছে ক্ৰমজম, আমি ক্ৰমজমক কি বুলি পাইছিলো? ভংগগতিৰ বাহক বুলি পাইছিলো। বাহক মানে কঢ়িয়াই লৈ যায়, এটাৰ পিছত আন এটা, এটাৰ পিছত এটা, মানে সেইটো হৈছে বাহক। এতিয়া নিৰ্ণায়ক মানে বাছনি কৰা, তেতিয়া তাক কি বুলি কোৱা হ'ব? DNA বুলি কোৱা হয়। কি বুলি কোৱা হয়? DNA বুলি কোৱা হয়। এতিয়া তোমালোকে জানা যে DNA মই কৈছো যে প্ৰাণী কোষত থাকে। এই DNA ভংগগতিৰ নিৰ্ণায়ক বুলি কোৱা হয়। কেতিয়াবা পৰীক্ষাত আহিব পাৰে DNA ফুল ফৰ্মটো কি হ'ব পাৰে, নাইবা সম্পূৰ্ণ ৰূপটো কি, যাক কোৱা হয় ডিঅক্সিৰিব নিউক্লিক এচিড। ই ক'ত থাকে? DNA ক'ত থাকে? কোষকেন্দ্ৰত পোৱা যায়। ক'ত পোৱা যায়? কোষকেন্দ্ৰত পোৱা যায়। ইয়াৰ পৰা আৰু এটা প্ৰশ্ন আহে পৰীক্ষাত তোমালোকৰ, মই এই অপচন কেইটা বাহিৰত কৰিছো। মাইটকণ্ড্ৰিয়াক কোষৰ শক্তিৰ কেন্দ্ৰ বুলি নাইবা ভঁৰাল বুলি কিয় কোৱা হয়? তেতিয়া তোমালোকে কি লিখিবা? শ্বসনত প্ৰয়োজন হোৱা এনজাইম প্ৰস্তুত কৰাৰ লগতে খাদ্য বস্তু নিহিত হৈ থকা শক্তি কি কৰি থাকে? যেতিয়া কি এনজাইম মানে কি হজম শক্তিৰ লগতে খাদ্য বস্তু কি, খাদ্য বস্তু যিখিনি খাদ্য খোৱা হয়, এই খাদ্যখিনি কি যেতিয়া শক্তি জাৰণ ক্ৰিয়াৰ দ্বাৰা কি কৰে? মুক্ত কৰি মাইটকণ্ড্ৰিয়াৰ দেহত থকা ATP, মাইটকণ্ড্ৰিয়াৰ দেহত কি থাকে? ATP নামৰ এটা সৰু সৰু কণা থাকে। এই কণাবিলাক কি কৰি থাকে? সঞ্চয় কৰি ৰাখিব লাগে। এই কণাবিলাক হৈছে আমাৰ শক্তি, একোটা শক্তি, মানে শক্তি কিয় প্ৰয়োজন হয়? কাম কৰাৰ কাৰণে শক্তিৰ প্ৰয়োজন হয়। সেইবাবে মাইটকণ্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়। এতিয়া ইয়াৰ পৰা আৰু এটা প্ৰশ্ন আছে যে লাইজম কাক বুলি কোৱা হয়? কেতিয়াবা আহিব পাৰে লাইজম বুলি কোৱা কয়। হেৰি কি বুলি, লাইজমক চমুটোকা লিখা আহিব পাৰে। লাইজমক কেনেকৈ লিখিবা? সাধাৰণতে প্ৰাণী কোষত লাইচম নামৰ কিছুমান সৰু সৰু ঘূৰণীয়া অৰ্ণডাল থাকে। কি থাকে? যে প্ৰাণী কোষত কিছুমান সৰু সৰু ঘূৰণীয়া অৰ্ণডাল থাকে। লাইচমবোৰ কিছুমান বিশেষ ধৰণৰ এনজাইমেৰে পৰিপূৰ্ণ সৰু মোনা, এটা সৰু মোনাৰ নিচিনা হৈ পৰিপূৰ্ণ এনজাইমৰ দৰে কাম কৰে। মোনা নিচিনা থাকে। বাহিৰৰ পৰা কোষৰ ভিতৰলৈ সুমোৱা ৰাসায়নিক পদাৰ্থ, অণুজীৱ বা কোষত উৎপত্তি হোৱা অদৰকাৰী অংশক এই এনজাইমবোৰ ভাঙি আঁতৰাই। মানে কি যিবিলাক খাদ্য আমি খাওঁ, খাদ্য খোৱাৰ পিছত এই খাদ্যখিনি অদৰকাৰী মানে অলাগতিয়াল বস্তুবিলাক কি কৰে? সি ভাঙি চুৰমাৰ কৰি পেলাই, তাৰমানে কি কৰে? মানে হজম শক্তিত বঢ়ায়। সেইবাবে ইয়াক কি বুলি কয়? লাইচমক আত্মঘাতী মোনা বুলি কোৱা হয়। মনত ৰাখিবা দেই, লাইচম কিন্তু উদ্ভিদ কোষত নাথাকে। থেংক ইউ। মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে তোমালোকে মোক অলপ কমেন্টত জনাই দিবা হা, আৰু মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।